ফ্ৰেণ্ডসকল অসম যাব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে যিসকলে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ মটৰ ভেহিকেল ইনস্পেক্টৰ অৰ্থাৎ MVIৰ চাকৰি কৰিব বিচাৰে। আপোনালোকে গমেই পাইছে যে এইটো মটৰ ভেহিকেল ইনস্পেক্টৰ অৰ্থাৎ MVI এই গাড়ী চেকিং কৰে, যিটো ইনস্পেক্টৰ হয় MVI বহে। তো আমিতো সকলোৱে জানো। তো এইটোৰে জব নতুনকৈ পদ মুকলি হৈছে আৰু এইটো এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। ইয়াতে টোটাল পোষ্ট আছে 18টামান পোষ্ট আৰু ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। UR কেণ্ডিডেটৰ কাৰণে 12, OBC MOBCৰ কাৰণে 4টা আৰু SCৰ কাৰণে 2টা আৰু ডিপাৰ্টমেণ্ট এইটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হয় অসম। আৰু ইয়াতে দৰমহা উল্লেখ কৰিছে 22,000ৰ পৰা 97,000 টকালৈকে আৰু ইয়াতে গ্ৰেড পে অৰ্থাৎ GP আছে 9,400 টকা। তো ফ্ৰেণ্ডসকল ইয়াতে চিটিজেনশ্বিপ উল্লেখ কৰিছে, ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু ইয়াতে ৰেচিডেঞ্চিপ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে PRC ডকুমেণ্ট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব। কিয়নো যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো বিচাৰিব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে মেট্ৰিক পাছ লগতে হাই ছেকেণ্ডেৰী পাছ হ'লেও হ'ব আৰু লগতে 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব, যিটো অটোমোবাইল নহ'লে মেকানিকেল ইঞ্জিনিয়াৰিং যিটো কোৰ্চ গভটৰ জৰিয়তে যদি আপোনালোকৰ আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু বয়সটো ইয়াতে দিছে 21ৰ পৰা 38 বছৰ বয়সলৈ ইয়াতে দিয়া আছে। যিসকলৰ 21ৰ পৰা 38 বছৰ আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু লগতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে এজ ৰিয়েকশ্যন পাব ইয়াতে। SC STৰ বাবে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, PWBDৰ বাবে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিয়েকশ্যন পাই যাব। ফ্ৰেণ্ডসকল এই পোষ্টটো আবেদন কৰাৰ বাবে গভৰ্ণমেণ্টে এটা ফিজ ল'ব। এই ফিজটো হৈছে যে জেনেৰেল আৰু EWS কেণ্ডিডেটৰ কাৰণে 297 টকা পে' কৰিব লাগিব আৰু SC ST OBC MOBCৰ কাৰণে 197 টকা পে' কৰিব লাগিব আৰু BPL কেণ্ডিডেটৰ কাৰণে 47 আৰু PWBD কেণ্ডিডেটৰ কাৰণে 47 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ যোগেদি কৰিব লাগিব। ইয়াতে PWBD কেণ্ডিডেট বুলি ক'লে যিসকলে হেণ্ডিক্ৰেফ্ট সিহঁতে 47 টকা পে' কৰিব লাগিব। এইটো আছিল মটৰ ভেহিকেল ইনস্পেক্টৰ MVI পোষ্ট। তো MVI পোষ্ট বুলি ক'লে আমি সকলোৱে গম পাওঁ যে ৰাস্তা ঘাটত চাবলৈ পাওঁ যে MVI বহিছে আজি গাড়ীৰ বাইকৰ ডকুমেণ্ট চেক কৰাৰ বাবে। তো এইটোৱেই পোষ্ট। তো যিসকলে ইচ্ছুক আৰু যিসকলৰ ডকুমেণ্ট 3 বছৰৰ গভটৰ ইঞ্জিনিয়াৰ নহ'লে মেকানিকেল ডকুমেণ্ট আছে আৰু মেট্ৰিক পাছ আছে সিহঁতে আবেদন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব।